হাই ফ্ৰেণ্ডছ, আছামিজ জিয়াৰ ব্লগৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ৰঙিয়াত মই কিয় আহিছোঁ আপোনালোকক ক'ব বিচাৰোঁ যে আজি মই ৰঙিয়াত অহাৰ কাৰণটো হ'ল যে আমাৰ ৰঙিয়াৰ মৰঞ্জনত তাৰমানে চেফটি চক পাৰ হৈ যায় মৰঞ্জন চক পাই মৰঞ্জনৰ কাষতে এখন ডাঙৰ বিশাল পথাৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উদযাপন হ'ব 9, 10, 11 তাৰিখে। গতিকে সেই 9, 10, 11 তাৰিখে উদযাপন হোৱাৰ বৰ্তমান ধুমধামে প্ৰস্তুতি চলি আছে। সেই প্ৰস্তুতি চাবলৈ মই আহিছোঁ আৰু আপোনালোকক অলপমান দেখাওঁ কি প্ৰস্তুতি চলি আছে। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱৰ সম্বৰ্ধন ক্ষেত্ৰ হাতীখলা পথাৰ এখন, হাতীখলা পথাৰ বুলি কয় মৰঞ্জনত ভৈৰা ৰঙিয়াৰ কাষতে 93 সংখ্যক অধিৱেশন। এইখনেই অধিৱেশন, এইখন ফিল্ড বিশাল ফিল্ড, এইখন এতিয়া ভিতৰত যায় আপোনালোকক দেখাই আছোঁ। এইটোৱে হ'ব মূল গেট। এই মূল গেটটো বনাই আছে বৰ্তমান, সম্পূৰ্ণ হ'ব অলপ বাকী, চাই লওঁ। এইখন মাজতে শৰাই এখন দিছে। ভিতৰত সোমাই আহিলোঁ। এই দুটা ৰাস্তা বনাই দিছে, এই দুটা ৰাস্তা তাৰমানে অধিৱেশনৰ কাৰণে বনাই দিছে ধুনীয়াকৈ। যিহেতু গোটেই অসমৰ শংকৰদেৱ অধিৱেশন হ'ব। ইলেকশ্যন প্ৰতি বছৰে হয়, এই বছৰ আমাৰ ৰঙিয়াতে হ'ব। এই চাই লওক ইমান ডাঙৰ ফিল্ড এইখন, এইফালে চাওক বহুত ডাঙৰ এলেকা। এই চাই লওক এইফালে এইফালে গ্ৰন্থমেলাৰ প্ৰদৰ্শনী, গ্ৰন্থমেলাৰ ফালেও এইফালে হ'ব। প্ৰতি বছৰে হয় শংকৰদেৱ সংঘৰ অধিৱেশন। এইবাৰ 93 নম্বৰ সংখ্যক অধিৱেশন হ'ব আমাৰ এই ৰঙিয়াতে হ'ব শংকৰদেৱ সংঘৰ অধিৱেশন। এই ৰঙিয়াৰ এইটো এটা বৃহৎ অঞ্চল, এইটো মৰঞ্জনৰ ৰঙিয়া চেফটি চক পাৰ এইফালে মৰঞ্জনৰ কাষতে লাগি আছে এটা বৃহৎ ডাঙৰ অঞ্চল। এই অঞ্চলতে 9, 10 আৰু 11 তাৰিখে শংকৰদেৱ সংঘৰ অধিৱেশন হ'ব। আপোনালোকৰ অঞ্চলটো চাই লওক, এই পুৰা ক'ৰ পৰা আছে চাই লওক, ইমান আছে চাওক, বিৰাট ডাঙৰ অঞ্চল এটা। এইফালে মূলখিনি আছে চাগে, তালৈকে যায় আপোনালোকক দেখাই আছোঁ। এইটো এটা ভিতৰৰ গেট। ধুনীয়াকৈ ৰাখিছে চাই লওক, ফুল দি পেলাই ধুনীয়াকৈ বনাইছে। চাই লওক মনৰ কাম ভকতৰ সংগ সদায় নুবুজো, মুখে তোৱা নাম, মুখে তোৱা নাম, কৃষ্ণ হৰি ৰাম কৃষ্ণ। চাওক আজিয়ে কিমান মানুহ আৰু অধিৱেশনত কিমান মানুহ হ'ব ভাবিবই নোৱাৰে। অধিৱেশন সকলোৰে পৰা খোলা, নিউজ মূল্য কথা নাই, সকলোৱে আহিব পাৰিব, সকলোৱে আহি ইয়াত সহযোগ কৰিব পাৰিব।
থাকিব যিহেতু মাজত মানুহ এটা দিন তাক লৈ এতিয়া যুদ্ধকালীন ৰঙিয়াৰ হাতীখন এইখানে মূল মঞ্চ। চাওক এলেকাটো কিমান ডাঙৰ, যলৈকে চাই তালৈকে পুৰা আপোনাৰ অধিৱেশনৰ এলেকাটো গুচি যাব। আপোনালোকে এইবাৰ লৈ আহিছে পুৰা মূল মঞ্চলৈকে। এইখনে মূল মঞ্চ, কিমান ডাঙৰকৈ বনাইছে চাই লওক। ৰভাখন চাই লওক, বহুত 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 ডাঙৰ। এইবোৰ শিল্পীসকলে বনাই আছে। তিৰান্নব্বৈতম শংকৰ সংঘৰ অধিৱেশন পুৰা প্ৰস্তুতি পুৰা ধুমধাম চলি আছে। সকলোৱে আহিব, সকলোৱে সহযোগ কৰিব, সহযোগ কৰি অধিৱেশনখন সাফল্যমণ্ডিত হোৱাত সকলোৱে সহযোগ কৰিব। শংকৰ সংঘৰ অধিৱেশনৰ প্ৰস্তুতিৰ কিছু অলপমান আপোনালোকক দেখালোঁ, আৰু বাকীখিনি আপোনালোকৰ অধিৱেশনত আহি পেলাই নিজে চাব, চাই পেলাই ক'ব সঁচাকৈ এখন বহুত ডাঙৰ অধিৱেশন হ'ব যাই আছে। প্ৰতি বছৰে হয় অসমত, আমাৰ অসমৰ বিভিন্ন জেগাত হয়। এইবাৰ আমাৰ ৰঙিয়াতে হ'ব। গতিকে ৰঙিয়াত হ'লে আমাৰ কামৰূপ বা নলবাৰী বা যিখিনি ওচৰৰ মানুহ তেখেতসকলে আহিবই, গোটেই অসমৰ পৰাই আহিব। ইয়াৰ পৰা মূল গেটটো চাওক, এই মেইন ৰাস্তাৰ সংঘৰ অধিৱেশনৰ প্ৰস্তুতিৰ কিছু অংশ আপোনালোক দেখালোঁ। গতিকে ভিডিঅ'টো আজি এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালাক তেতিয়া লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰি দিব। যদি আমাৰ চেনেলত কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। জয় গুৰু শংকৰ, ধন্যবাদ। আকৌ নতুন লগ পাম, বাই বাই।